খবৰ আপোনালোকৰ ভালে আছে নে এতিয়া কেতিয়া বাজিল যেনে ৰাতি বাজিলে এতিয়া এটা বজাত মই ভিডিঅ' বনাই আছো আজি ভাতো খোৱা নাই মানে বাহিৰত কিবা কিবি খাই আহিলো তো প্ৰথমতে আপোনালোক সকলোকে থেংক ইউ কাৰণ আপোনালোকে মোক ইমানখিনি বুজি পায় ইমানখিনি মৰম দিছে আৰু মই ভবাতকৈ অকমান বেছি তো সঁচাই মানে দিলছে বহুত বেছি থেংক ইউ মানে কোনটো ভিডিঅ'ৰ কাৰণে থেংক ইউ কৈছোঁ আপোনালোকে গম পায়নে যোৱা পৰহি মই ভিডিঅ' এটা বনাইছিলোঁ মোৰ ৰিপ্লাই ভিডিঅ' একচুৱেলি মই এইবোৰ ভিউজৰ কাৰণে কেতিয়াও নবনাওঁ আৰু মই এইবোৰ ভিউজৰ কাৰণে কেতিয়াও ভবাও নাছিলোঁ কিন্তু ধৈৰ্যৰ বাহিৰত হৈ গৈছিল এটা মানুহৰ ধৈৰ্য শক্তি থাকে ধৈৰ্যৰ বাহিৰত হৈ গৈছিল 4টা 5টা 6টা মোৰ ওপৰত যিমান পাৰে ভিডিঅ' বনি আছে বাট মই একো কোৱা নাছিলোঁ কিন্তু শেষৰ ভিডিঅ'টো একদম মানে এক্সট্ৰিম লেভেলত হৈ গৈছিল সেইটো কাৰণে মই ৰিপ্লাই ভিডিঅ' এটা বনাইছিলোঁ আৰু সেই ভিডিঅ'টোত আপোনালোকে মোক ইমানখিনি বুজি পাইছে আৰু মানে ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত মই চাইছোঁ এনে ভিডিঅ' কমেণ্ট ছেকশ্যন মই ধৰক চাবৰ সময় নাথাকে কিন্তু এইটো ভিডিঅ' মই কমেণ্ট উলিয়াই চাইছোঁ মই পঢ়িছোঁ মোৰ চকু পানী ওলাই গৈছে যে আপোনালোকে মোক ইমানখিনি বুজি পাইছে কিন্তু কমেণ্টৰ মাজত মানে দুই এজনে মানে ধৰক বডি শেমিঙৰ ওপৰতো কৈছে সেইটো বাৰু আমি ক'ব নালাগে ধৰক কলা বগা শকত ক্ষীণ মানুহ থাকে বাৰু সেইটো আমি ক'ব নালাগে কিন্তু মোৰ অডিয়েঞ্চখিনিৰ ফালৰ পৰাই মই সেইটো চৰি কৈছোঁ আৰু কমেণ্টৰ মাজত কিছুমান এনেকুৱা কমেণ্টো আছে যে তেখেতৰ দোকানৰ কাপোৰ মেটেৰিয়েলৰ কথা কৈছে যে হেৰি কম দামী কাপোৰটো বেছি দামত বিক্ৰী কৰিছে মেচিন মেডটো হেণ্ডমেড বুলি কৈছে 1000 টকীয়া কাপোৰযোৰ 3000 4000 লৈছে এনেকৈ কৈছে সেইটো বাৰু মোৰ মেটাৰ নহয় কাৰণ সেইটো মেটাৰ আপোনালোকে তেখেতৰ লগত ডাইৰেক্ট কথা পাতিব কাৰণ মই সেইটোৰ লগত জড়িত নহয় আৰু আপুনি আপোনাৰ ভিডিঅ'ত আৰু এটা কথা কৈছে মোৰ অডিয়েঞ্চখিনি বোলে বহুত নিম্ন খাপৰ মানে চাপি টাইপ আৰু এৰা আৰু আপোনাৰ অডিয়েঞ্চখিনি বহুত বেছি হাই ফাই মোৰ সেইটোৱে হাঁহি উঠিছে অডিয়েঞ্চৰো কিবা হাই ফাই শিক্ষিত অশিক্ষিত তেনেকুৱা থাকে নেকি মানুহক লৈ কেতিয়াও ভেদাভেদ নকৰিব কোনোবা হয়তো বেছি শিক্ষিত হ'ব পাৰে কোনোবা অলপ কম শিক্ষিত হ'ব পাৰে কিন্তু আচল জ্ঞানটোহে কিন্তু সেইটো কথাই মোক বহুতখিনি হাৰ্ট কৰিছে শুনক অডিয়েঞ্চৰ কোনো শিক্ষিত অশিক্ষিত উচ্চ নিচ নাথাকে গম পাইছে আপুনি ভাবিছে নেকি যে মোৰ অডিয়েঞ্চখিনি বেলেগ আপোনাৰ অডিয়েঞ্চখিনি বেলেগ আপোনাৰো মোৰ যদি অডিয়েঞ্চ বেলেগ হ'ল হয় ন আমাৰ ভিডিঅ'ত তেখেতসকলে কমেণ্টে নকৰিলে হয় এতিয়া মোৰ ভিডিঅ' চাই আপোনাৰ কমেণ্ট কৰিছে বা আপোনাৰ ভিডিঅ' চাই মোৰ কমেণ্ট কৰিছে তাৰমানে আমাক দুইগৰাকীকে চাই তেখেতসকলে আজি যদি সেই অডিয়েঞ্চখিনি আমাক নাচালে হয় আজি হয়তো মই গ্লেম গাৰ্ল দৰ্শনা বা আপুনি অমুক A to Z হৈ নাথাকিলে হয় তেখেতসকলে আমাক চাইছে আমাক মৰম দিছে কাৰণে ছাবস্ক্ৰাইবাৰখিনি আছে কাৰণেহে বা ছাবস্ক্ৰাইবাৰখিনিয়ে চাইছে কাৰণেহে আজি মই গ্লেম গাৰ্ল দৰ্শনা বা আপুনি A to Z আৰু শিক্ষিত জ্ঞানী ব্যক্তি এজনে কেতিয়াও উচ্চ নিচ ডাঙৰ সৰু কেতিয়াও ভেদাভেদ নকৰে আজি হয়তো আপোনাৰ কিবা এটা ভুল লিখিছে আন এজনে ক'ব পাৰে সেই ভুলটো আপুনি শুধৰাই লওক নে আপুনি সেই মানুহজন অশিক্ষিত একদম তল খাপৰ তেনেকৈ ক'ব নালাগে নহয় আপুনি এগৰাকী ইনফ্লুৱেঞ্চাৰ বা মই এগৰাকী ইনফ্লুৱেঞ্চাৰ আমি মানুহক ইনফ্লুৱেঞ্চ কৰিব লাগে ভালটো আৰু এটা কথা কওঁ লগতে মই মোৰতো ধৈৰ্য বহুত মই কৈছোঁৱেই আগৰ ভিডিঅ'টোত কিন্তু আপুনিয়ে কৰিছিল মোক অলৰেডি মোৰ ওপৰত বহুতকেইটা ভিডিঅ' বনাইছে মই মনে মনে আছিলোঁ জাষ্ট এটা ৰিপ্লাই দিছোঁ মই পৰহিৰ ভিডিঅ'টোত আৰু যিখিনি কৈছোঁ সঁচা কথা কৈছোঁ আপুনিও জানে সেইটো কাৰণে সেইটোৰ ওপৰত আপুনি একো ক'বও পৰা নাই মোক মই ভাবোঁ যেন ভৱিষ্যতে এই কথাটো ডাঙৰ হৈ নাযাওক আৰু জ্ঞানী মানুহ এজনে কেতিয়াও নিজৰ ব্যৱসায়ৰ কথা এনেকৈ পাব্লিক নকৰে এতিয়া আমাৰ ব্লগত আমি কি দেখাওঁ আমাৰ পাৰ্চনেল লাইফ আমাৰ ফেমিলি আমাৰ শ্বপিং ঘূৰা ফুৰা খোৱা আমি ক'ৰবাত ফুৰিব গৈছোঁ বিদেশত গৈছোঁ বাহিৰত গৈছোঁ ঘূৰিব গৈছোঁ সেইবোৰ ভিডিঅ' দেখোঁ আমি পাৰ্চনেল ব্লগত কিন্তু বিজনেছটো আমাৰ টোটেলি এটা বেলেগ জোন আছিল বিজনেছত কি হৈছে ইণ্টাৰনেল বস্তুবোৰ আমি কেতিয়াও পাব্লিক কৰিব নালাগে কিন্তু মই কেতিয়াও পাব্লিক কৰা নাছিলোঁ ষ্টাৰ্টিং কৰিছে আপুনি 3টা 4টা 5টা 6টা ভিডিঅ' বনাইছে লাষ্টত মোৰ ধৈৰ্যৰ সীমা নাইকিয়া হয় ময়ো সেইটোৰ ওপৰত ভিডিঅ' বনাইছোঁ আৰু তেখেতে ৰিচেণ্টলি মই ভিডিঅ' এটাত কোৱা শুনিছোঁ যে মই হেনো মোৰ কমেণ্টত কেইটামান কমেণ্ট ডিলিট কৰিছোঁ তেখেতৰ হয় তেখেতৰ কোনোবাই বোলে মানে তেখেতক কোনোবাই কমেণ্ট কৰিছিল আৰু ভাল কমেণ্ট আৰু সেইটো মই ডিলিট কৰিছোঁ তো মোৰ হাঁহিও উঠিছে কথাটো শুনি তো মই এতিয়া কওঁ সেইটোৰ ওপৰত যে মোৰ এনেকুৱা একো স্বভাৱ নাই যে মই কমেণ্ট ডিলিট কৰিম কাৰণ মোৰ আপোনালোকে দেখিছে 99.9% নহয় 100%ে ভাল কমেণ্ট আহিছে কিন্তু ময়ো 2টা 3টা এনেকুৱা কমেণ্ট দেখিছিলোঁ বাট দেখাৰ পিছতে কি কৰিছে কমেণ্টটো দিয়াৰ লগে লগে ডিলিট কৰিছে আৰু মই নাজানো এতিয়া কোনে কমেণ্ট দিছে কোনে ডিলিট কৰিছে সেইটো কমেণ্টে চাগে ডিলিট হোৱাৰ আগত স্ক্ৰীনশ্বটটো লৈছিল আৰু সেইটোৱে চাগে ভিডিঅ'ত দি দিছে আৰু এতিয়া অডিয়েঞ্চক কৈ আছে যে ময়ে ডিলিট কৰিছোঁ কিন্তু মোৰ তেনেকুৱা ধৰণৰ স্বভাৱ নাই আৰু বেয়া কমেণ্ট এটা পিটিককৈ ডিলিট কৰি দিম কিন্তু মোৰ তাত এনেকুৱা কমেণ্টো আহিছে
যে বা আপোনাৰ তাতেতো অমুকৰ ইমান বেয়া বেয়া কমেণ্ট দিছে কিন্তু তেখেতৰ তাতচোন তেখেতৰ চব ভালেই কমেণ্ট, তেখেতে ডিলিট কৰি দিয়ে নেকি কমেণ্টবোৰ? মোকহে আকৌ এনেকৈ কোনোবাই সুধিছে যে তেখেতে কমেণ্টবোৰ ডিলিট কৰে নেকি। কি যে ক'ম আৰু এইবোৰ চালাকি আমি বুজি পাওঁ, মইতো আৰু ইমান অবুজন নহয়। 4-5 বছৰ ইউটিউব কৰিলোঁ, ময়ো জানো কোনে কেনেকুৱা ধৰণৰ কমেণ্ট কৰিব পাৰে, কাৰ কেইটা ফেক একাউণ্ট আছে ময়ো জানো। মোক ভুল দেখাবৰ কাৰণে এতিয়া কি ভুল দেখাব? মোৰ যিটো মই ভিডিঅ' বনাইছিলোঁ পৰহি তাততো ভুল দেখুৱাব লাগে একোৱে নাই। যিখিনি কৈছোঁ মই সঁচা কথা কৈছোঁ, আৰু আপোনালোকে মোৰ অডিয়েঞ্চখিনি মোক যিমানখিনি ছাপোৰ্ট কৰিছে, ছাপোৰ্টটো দেখি হয়তো ক'ৰবাত অকণমান থমকি ৰৈছে তেখেত, আৰু সেইটো কাৰণে হয়তো কৈছে চাগে যে মই কমেণ্ট ডিলিট কৰা। মই কোনো ধৰণৰ কমেণ্ট ডিলিট কৰা নাই। এতিয়া সেই কমেণ্টকেইটা কোনোবাই ইচ্ছাকৃতভাৱে কমেণ্ট কৰিছে, লগতে স্ক্ৰীনশ্বট লৈছে আৰু লগে লগে ডিলিট কৰিছে, আৰু সেইটোৱে ভিডিঅ'ত দেখুৱাইছে যে মই কমেণ্ট ডিলিট কৰোঁ। মই ইমানখিনি ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট নহ'ব পাৰোঁ, কিন্তু মোৰ এইখিনি জ্ঞান আছে বা মোৰ এইখিনি চেঞ্চ আছে যে আমাৰ বিজনেছৰ কথা, আমাৰ কিছুমান পাৰ্চনেল কথা, ইণ্টাৰনেল কথা এনেকৈ পাব্লিকলি ভিডিঅ'ৰ আগত ক'ব নালাগে। যেতিয়াৰ পৰা ভিডিঅ'টো দিলোঁ মই, বা আপুনি যেতিয়াৰ পৰা ভিডিঅ'টো দিছে তেতিয়াৰ পৰাই আপুনিও জানে, আপোনাক চাগে ফোন কৰিছে আপোনাৰ ফ্ৰেণ্ডে, মোৰ ফ্ৰেণ্ডছখিনিয়ে ফোন কৰিছিল কিনো হ'ল, কিন্তু আচলতেতো আমাৰ মাজত একো হোৱাই নাছিল। এতিয়াও কমেণ্টত বহুতে সুধিছে আপোনালোকৰ হৈছিল কি? যে মই সঁচা কথা ক'ব গ'লে আমাৰ একো হোৱাই নাই। আৰু অকণমান আগতে তেখেতৰ চাগে কোনোবা হয় মোক কমেণ্ট কৰিছিল মোৰ সেই ভিডিঅ'টোত, পৰহি ভিডিঅ'টোত, আৰু কৈছিল যে আপুনিতো ৰিগেলিয়াৰ পৰা ওলাই আহিছে, এতিয়া আপুনি কিয় কৈছে? হয়, মই ৰিগেলিয়াৰ পৰা ওলাই আহিছোঁ, আৰু মই নক'লোঁ হয়, কিন্তু কিয় কৈছোঁ জানেনে? ৰিগেলিয়াৰ পৰা ওলাই আহোঁতে মোৰ এটা চৰ্ত আছিল, মই যিখিনি পাবলগীয়া পইচা সেইখিনি তেখেতে ক'লে দিম বুলি কৈছিল, আৰু সেই পইচা মই আজিলৈ পোৱা নাই। তথাপিও মই বাদেই দিছিলোঁ, কোৱাও নাছিলোঁ ভিডিঅ'ত, কিন্তু তেখেতে এতিয়া কথাবোৰ কৈ আছে, ভিডিঅ'বোৰ কৰি আছে, 4টা 5টা 6টা যিমান পাৰে ভিডিঅ' বনাই আছে, সেইটো কাৰণে মই মাত দিবলৈ বাধ্য হৈ গ'লোঁ। আৰু যিহেতু আমাৰ যিখন এগ্ৰিমেণ্ট আছিল, সেই এগ্ৰিমেণ্টখন এতিয়াও ডেষ্ট্ৰয় হোৱা নাই, মোকতো পইচা দিয়াই নাই, এগ্ৰিমেণ্টত ডেষ্ট্ৰয় হোৱা নাই। লগতে যিগৰাকী পাৰ্টনাৰ আছিল, আমাৰ আনগৰাকী পাৰ্টনাৰ, তো তেখেতেও গমেই নাপালে নতুনকৈ দোকানখন দিলে, তেখেতৰ লগতো বহুত কিবা কিবি হৈ গ'ল। তো সেইটো কাৰণে যিহেতু আমি দুজনীও নাই, বস্তুটো মোক পইচাও ফিৰোৱা নাই, তো সেইটো কাৰণে তেখেতে ৰিগেলিয়া নামটো ল'ব নালাগে, নতুন কাম এটা কৰিছে, বেলেগ এটা নাম লওক বা বেলেগ এটা পেজ খোলক। সেইটো কাৰণে মই তেখেতৰ ভিডিঅ'টো ৰিপ্লাই দিছিলোঁ, কাৰণ আপোনালোকক যিহেতু তেখেতৰ পইণ্ট অফ ভিউটো কৈছে, মই মোৰ পইণ্ট অফ ভিউটো কৈছোঁ, তো মোৰ বেলেগ ইণ্টেনশ্যন একো নাছিল, এইখিনিয়ে আছিল। আৰু মোৰ এতিয়া সঁচাকৈ মোৰ মনত তেখেতৰ প্ৰতি একো হেৰি নাই, মানে বেয়া ভাৱ নাই। তেখেতক মই এজ এ ফ্ৰেণ্ড মই ভালেই পাওঁ, এতিয়াও মই ভাল পাওঁ তেখেতক এজ এ ফ্ৰেণ্ড, কিন্তু তেখেতে এইবোৰ ছ'চিয়েল মিডিয়াত আনিব নালাগিছিল, সেইটো ভুল কাম কৰিছে, আৰু তেখেতে আনাৰ কাৰণেহে মই ৰিপ্লাই দিছোঁ। সেইখিনি আছিল, আৰু এতিয়া বহুত দেৰি হ'ল গাইজ, শুভৰাত্ৰি, বাই বাই।